কৰে প্ৰশ্নোত্তৰখন মধ্যযুগীয় ভাৰত। শেষৰ প্ৰশ্নোত্তৰসমূহ হৈছে প্ৰশ্ন 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক তুৰ্কীসকলে আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে? উত্তৰ কানাই বৰশিংহ শিলালিপিত উল্লেখ আছে। প্ৰশ্ন খ কোনগৰাকী চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? উত্তৰ মহম্মদ বিন তুগলকে। প্ৰশ্ন গ ইবন বতুতাই ক'ৰ পৰা ভাৰতলৈ আহিছিল? উত্তৰ মৰক্কোৰ পৰা। ঘ ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ খিজিৰ খাঁ। 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল? উত্তৰ ছিকন্দৰ লোদীক বাবৰে পৰাস্ত কৰিছিল। 6 কোনে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল? উত্তৰ আলাউদ্দিন খিলজীয়ে। 7 চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল? উত্তৰ ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। প্ৰশ্ন 2 চুলতানী শাসন বুলিলে কি বুজায়? চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশ কেইটা কি কি? উত্তৰ 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ ভাৰতত তুৰ্কী আফগানসকলৰ কেইবাটাও বংশই ৰাজত্ব কৰিছিল আৰু ৰজাসকলক চুলতান বোলা হৈছিল। এই ৰজাসকলৰ শাসনকালক চুলতানী শাসন বোলা হয়। চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশ কেইটাই হৈছে ডাক বংশ, খিলজী বংশ, তুগলক বংশ, ছৈয়দ বংশ আৰু লোদী বংশ। প্ৰশ্ন 3 কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কিয় দাস বংশ বোলা হয়? উত্তৰ পূৰ্বতে এগৰাকী দাস আছিল বাবে কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক দাস বংশ বুলি কোৱা হয়। প্ৰশ্ন 4 মহম্মদ বিন তুগলকক কিয় জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়? উত্তৰ মহম্মদ বিন তুগলক প্ৰজা হিতৈষী আছিল যদিও তেওঁৰ আঁচনিবোৰ বাস্তৱ পৰিকল্পনাৰ অভাৱত বিফল হৈছিল। ভুল মূৰ্খৰ লোৱা তেওঁৰ সিদ্ধান্তসমূহৰ বাবে দেশৰ অৰ্থনৈতিক ক্ষতিগ্ৰস্ত হৈছিল। তেওঁক এনেবোৰ ঘটনাৰ বাবে জ্ঞানী মূৰ্খ ৰজা হিচাপে জনা যায়। প্ৰশ্ন 5 চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ এটি চমুকৈ লিখা। উত্তৰ চুলতানী সাম্ৰাজ্যৰ সীমা প্ৰতিটো ৰাজবংশৰ শাসনকালত বঢ়া দুটা হৈছিল। উত্তৰ ভাৰতৰ সামৰিক এক বৃহৎ এলেকা আৰু বৰ্তমান পাকিস্তানৰ কিছু অংশ এই সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। এই অঞ্চলসমূহ শাসন কৰিবলৈ চুলতানসকলৰ সুসংহত প্ৰশাসন ব্যৱস্থা আছিল। চুলতান আছিল সৰ্বোচ্চ ক্ষমতাৰ গৰাকী। তেওঁলোকৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। প্ৰশাসনৰ বাবে প্ৰশাসন ব্যৱস্থাটো বিভিন্ন ভাগত ভাগ কৰা হৈছিল, যেনে ধৰ্ম আৰু ন্যায়, সামৰিক, ৰাজসভা আৰু ৰাজপ্ৰসাদ, দাতব্য আদি। প্ৰতিটো বিভাগৰে একোজন বিষয়া আছিল। আটাইতকৈ উচ্চ পদবীত থকা বিষয়াজনৰ নাম আছিল ৱাজিৰ। তেওঁৰ দপ্তৰ বা বিভাগক দিৱান-ই ওজাৰত বোলা হৈছিল। শাসনৰ সুবিধাৰ বাবে চুলতানসকলে সাম্ৰাজ্যখনক কিছুমান অঞ্চলত ভাগ কৰিছিল। এই ভাগবোৰক ইক্তা আৰু ইয়াৰ অধিকাৰীক ইক্তাদাৰ বা মুফতি বোলা হৈছিল। মুফতিসকলে চুলতানৰ ইক্তাবোৰ পৰিচালনা কৰাৰ বিনিময়ত দৰমহা হিচাপে কৰ সংগ্ৰহ কৰিব পাৰিছিল। চুলতানী আমলত তিনিবিধ কৰৰ ব্যৱস্থা আছিল: উৎপন্ন শস্য, গৰু ম'হ আৰু ঘৰ-বাৰীৰ বাবে দিবলগীয়া কৰ। অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰ শেষ হৈছে। এতিয়া আহিছো অনুশীলনী 2 লৈ। প্ৰথম প্ৰশ্নটো হৈছে প্ৰশ্ন ক মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল? উত্তৰ তাইমুৰৰ বংশধৰ। প্ৰশ্ন খ মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল? উত্তৰ মোগল সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কামলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল। প্ৰশ্ন গ বাবৰ নামা কি? উত্তৰ বাবৰ নামা হৈছে বাবৰৰ আত্মজীৱনীমূলক গ্ৰন্থ। ঘ হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? উত্তৰ
পূৰ্ব অংশৰ সেনাপতি তথা ৱাজিৰ হিমুৱে গ্ৰহণ কৰিছিল। চুল-ই-কুল বুলিলে কি বুজায়? উত্তৰ: চুল-ই-কুল হৈছে আকবৰে প্ৰয়োগ কৰা এটা নীতি। ইয়াৰ অৰ্থ হৈছে সকলোৰে সৈতে শান্তি তথা সহনশীলতা। চ. তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল? উত্তৰ: শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল। চ. ঔৰংজেবে সিংহাসনত অধিষ্ঠিত হৈ কি উপাধি গ্ৰহণ কৰিছিল? উত্তৰ: আলমগীৰ বা বিশ্ববিজেতা উপাধি গ্ৰহণ কৰিছিল। প্ৰশ্ন 2. আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কি কাৰ্যাৱলী হাতত লৈছিল? উত্তৰ: জ্ঞান অন্বেষণৰ প্ৰতি আকবৰৰ ধাউতি আছিল প্ৰবল। যদিও তেওঁ নিৰক্ষৰ আছিল, তথাপি পাৰ্চী আৰু ভাৰতীয় গ্ৰন্থবোৰৰ প্ৰতি তেওঁৰ দুৰ্বল আকৰ্ষণ আছিল। আকবৰে তেওঁৰ ৰাজসভাত ভাৰতৰ পণ্ডিতসকলক স্থান দিছিল। মহাভাৰত, ৰামায়ণ, ভাগৱত গীতা আৰু পঞ্চতন্ত্ৰৰ দৰে সংস্কৃত ভাষাৰ গ্ৰন্থ তেওঁৰ পৃষ্ঠপোষকতাত পাৰ্চী ভাষালৈ অনুদিত হৈছিল। প্ৰশ্ন 3. জিজিয়া কৰ বুলিলে কি বুজায়? উত্তৰ: জিজিয়া কৰ হৈছে মুছলমান শাসকসকলে অইন ধৰ্মাৱলম্বী লোকৰ ওপৰত আৰোপ কৰা এক প্ৰকাৰৰ কৰ। নিজৰ জীৱন আৰু সম্পত্তিৰ পৰীক্ষাৰ বিনিময়ত প্ৰজাসকলে সম্ৰাটক এই কৰ প্ৰদান কৰিবলগীয়া হৈছিল। প্ৰশ্ন 4. মনচবদাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: মনচবদাৰী ব্যৱস্থা হৈছে মোগল শাসনৰ এক প্ৰধান বৈশিষ্ট্য। মনচুব এটা আৰবী শব্দ। ইয়াৰ অৰ্থ হৈছে পদ বা স্থান। সামৰিক বাহিনীৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এই প্ৰথা প্ৰচলন কৰা হৈছিল। মনচবদাৰসকলে সামৰিক আৰু অসামৰিক এই দুয়ো ক্ষেত্ৰতে প্ৰয়োজনত ৰজাক সেৱা আগবঢ়াব লাগিছিল। তেওঁলোকৰ নিয়োগ আৰু পদোন্নতি সম্ৰাটে নিয়ন্ত্ৰণ কৰিছিল। তেওঁলোকৰ পদ বংশানুক্ৰমিক নাছিল। প্ৰতিজন মনচবদাৰক পদমৰ্যাদা বুজাবলৈ জাট আৰু চৱাৰ নামৰ দুটাকৈ পদবী দিয়া হৈছিল, যাতে মনচবদাৰসকলৰ পদস্থান আৰু চৱাৰে তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলগীয়া সৈন্য সংখ্যাক বুজাইছিল। অনুশীলনী 2 প্ৰশ্নোত্তৰসমূহ ইমানতে শেষ হৈছে।